খবৰ টাইমটোলৈ স্বাগতম জনাইছো মহিমাক্ষী। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে অতি ভাল খবৰ। চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰ পৰা লাভ কৰিব পেঞ্চন, অৰ্থাৎ নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিলেও পেঞ্চন লাভ কৰিব। 1 এপ্ৰিলত পৰা সামৰণি পৰিব নিউ পেঞ্চন স্কিম। আৰু চৰকাৰী কৰ্মচাৰীসকলে যদি 25 বছৰ চৰকাৰী চাকৰি কৰে তেন্তে আপুনি লাভ কৰিব 50% দৰমহাৰ পৰা পেঞ্চন লাভ কৰিব। ইয়াৰ উপৰি চৰকাৰী কৰ্মচাৰীৰ বাবে থাকিব 50% দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে 26 জানুৱাৰী দিনটোতে। চৰকাৰী কৰ্মচাৰীৰ বাবে আছে ভাল খবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 এপ্ৰিলৰ পৰা সামৰণি পৰিব নিউ পেঞ্চন স্কিম, সামৰণি পৰিব। আৰু নতুনকৈ চাকৰি লাভ কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন। চৰকাৰী কৰ্মচাৰীৰ বাবে থাকিব 50% দিয়ে। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 50% পেঞ্চন। NPSৰ সলনি আৰম্ভ হ'ব ইউনাইটেড পেঞ্চন স্কিম। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। 2005 পূৰ্বে নিযুক্তি পোৱাসকলৰ বাবে আহিব OPS। গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিছে। নতুনকৈ চাকৰি লাভ কৰা সকলেও লাভ কৰিব পেঞ্চন। কেৱল 25 বছৰ কাম কৰা হ'ব লাগিব। 25 বছৰ যদি চাকৰিত থাকে বা 25 বছৰ চৰকাৰী কাম কৰিছে, চৰকাৰী চাকৰি কৰিছে, তেন্তে আপুনি লাভ কৰিব পেঞ্চন লাভ কৰিব। আৰু 1 এপ্ৰিলৰ পৰা সামৰণি পৰিব নিউ পেঞ্চন স্কিম, সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। চৰকাৰী কৰ্মচাৰীৰ বাবে থাকিব 50% দিয়ে থাকিব। যিহেতু পেঞ্চনক লৈ চিন্তিত হৈ আছিল চৰকাৰী কৰ্মচাৰীসকল যে পেঞ্চন পাবনে নাপায় বা পেঞ্চন লাভ কৰিব নে নকৰে নতুনকৈ চাকৰি যিসকলে লাভ কৰিছে। গতিকে সকলোৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱসৰ দিনাই ভাল খবৰ দিলে। NPSৰ সলনি আৰম্ভ হ'ব ইউনাইটেড পেঞ্চন স্কিম, আৰম্ভ হ'ব। আৰু 1 এপ্ৰিলৰ পৰাই ভাগ্য উদয় হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ। DA আৰু পেঞ্চনৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীয়ে পাব আকৰ্ষণীয় লাভ। গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে। 25 বছৰ কেৱল আপুনি চৰকাৰী চাকৰি যদি কৰি থাকে বা 25 বছৰ কাম কৰি আছে, 25 বছৰ কাম কৰি থাকিলে লাভ কৰিব পেঞ্চন, লাভ কৰিব দৰমহাৰ 50% লাভ কৰিব পেঞ্চন। আৰু 1 এপ্ৰিলৰ পৰা সামৰণি পৰিব নিউ পেঞ্চন স্কিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 1 এপ্ৰিলৰ পৰা সামৰণি পৰিব নিউ পেঞ্চন স্কিম। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহি গ'ল পেঞ্চন। চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন লাভ কৰিব। আৰু কেৱল 25 বছৰ চৰকাৰী চাকৰি কৰিব লাগিব বা চৰকাৰী কাম কৰিব লাগিব। 25 বছৰ যদি আপুনি চৰকাৰী চাকৰি কৰি আছে তেন্তে আপুনি লাভ কৰিব পেঞ্চন, লাভ কৰিব। 2005 পূৰ্বে নিযুক্তি পোৱাসকলৰ বাবেও আহিব OPS আহিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে চৰকাৰী কৰ্মচাৰীৰ বাবে অতি ভাল খবৰ আহি পৰিছে। 1 এপ্ৰিলৰ পৰাই ভাগ্য উদয় হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ। যিহেতু পেঞ্চনক লৈ সকলোৱে চিন্তিত হৈ আছিল বা বহু চৰকাৰী কৰ্মচাৰী চিন্তাত পৰি আছিল যে পেঞ্চন পাবনে নাপায় বা পেঞ্চনৰ বাবে বহু চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিবাদো কৰিছিল। আৰু অৱশেষত সকলোৰে বাবে ভাল খবৰ আহি পৰিল। পেঞ্চন লাভ কৰিব। নতুনকৈ যিসকলে চৰকাৰী চাকৰি লাভ কৰিছে তেওঁলোকেও পেঞ্চন লাভ কৰিব। কেৱল 25 বছৰ কাম কৰা হ'ব লাগিব। 25 বছৰ কাম যদি আপুনি কৰে তেন্তে লাভ কৰিব পেঞ্চন। গতিকে চৰকাৰৰ এই সিদ্ধান্তত আপোনাৰ মতামত কি, আপুনি সেয়া কমেণ্ট কৰিব পাৰিব, জনাব পাৰিব আপোনাৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম, UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো। যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা, 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে অল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো অল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো।
যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। এই বছৰ